গুড মৰ্নিং ভাই বন্ধুসকল। মই ৰাতিপুৱা উঠিলোঁ, দেখিলোঁ যে বেলি ওপৰলৈ উঠি আহিলে। তেনেকৈ ৰোজা মাহ হয় আমাৰ, অকণ দেৰিলৈকে হোৱাই উপায় নাই। তেনেকৈ আৰু ডিউটি কৰিলোঁ, 8টা বাজিলে। তেনেকৈ ওলাই গৈ আছোঁ, তেনেকৈ দেখিলোঁ বাইকখন নাই, খোজকাঢ়ি অলপ আগবাঢ়ি গৈ আছোঁ। গৈ থাকোঁতে দেখিছোঁ ৰাস্তাত কোনো মানুহ নাই, চব অকণ শুই থাকে ৰোজা মাহত। ৰোজা ধৰি এনেকৈ গৈ আছোঁ, খালী দিছেনে তাৰ মানুহ নাই, দিছেনে লকডাউনৰ নিচিনা লাগিছে নাই দেখাত। তেনেকৈ গৈ আছোঁ, তাৰপিছত আৰু সেই এখন এটা দুটা গাড়ী বাইক দেখিছোঁ। দেখাৰ পিছত দেখিছোঁ আৰু যেনেকৈ মোৰ ওচৰৰ ছাইড এটা ভিজিট কৰিলোঁ, তেওঁক চালোঁ, কাম কাজ চাই আজৰি কৰিম বুলি ভাবি সোমাই দিলোঁ। সোমাই দি খোজকাঢ়োতে আকৌ তাক ফোন কৰিলোঁ, তেনেকৈ সোমাই দিওঁ বাইকখন লৈ সোনকালে আহোঁতে মই বোলো নাই এইটো কামো আজৰি কৰি যাওঁ, একেবাৰে কামটো ক'ত কি কৰিছে, ভুল কৰিছোঁ, শুদ্ধ হৈ যাব, শুদ্ধ কৰিবলৈ। তাৰপিছত এইটো চালোঁ, সেইখিনি অকণ বেকা হৈছে, সেইখিনি তাক ক'লোঁ, সেইখিনি বুলি ক'লে। তাৰপিছত ঠিক আছে, মই আকৌ ক'লোঁ যে ভালকৈ কাম কৰি হয় চাৰ্জাৰখনো মানে পানী বিটটো বনাব কৈছোঁ, তলত পানী বিটটো বনাব ক'লোঁ, বুলি ক'লে। তাৰ প্লাষ্টাৰটো ইয়াত কানেক্ট মানে মোটা বালি দি কৰিছে, অকণমান মোটা বালি দি কৰিলে কি হয় অকণ ফিনিচিংটো কম হয়, তেন্তে সেইটোৱে মিস্ত্ৰীয়ে মোক কৈ আছে। তো মই ক'লোঁ ফিনিচিং কম হ'লে কি হ'ব, প্ৰটিন ভাল লাগিব ন। তেনেকৈ তাৰপৰা ওলাই আহিলোঁ। তেনেকৈ ৰেডিমেড বাউণ্ডেৰীটো লগোৱা আছে যে এইটো মোৰ ইণ্ডাষ্ট্ৰী মাল বনাওঁ, ময়ে লগাইছোঁ, ফিটিং কৰিছোঁ। তেনেকৈ কৰি গৈ খোজকাঢ়ি যাওঁতে তিনিআলি পাই গ'লোঁ। তিনিআলি পাই যোৱাৰ পিছত এতিয়া সি আহি পোৱা নাই, তাক আকৌ ফোন কৰিলোঁ, সোনকালে মোৰ ডিউটিত দেৰি হৈছে, আহি আছে। তেনেকৈ ৱেইট কৰি আছোঁ। তেনেকৈ লেফ্ট চাইডে দেখিলোঁ যে সেইটো লেফ্ট চাইডে বিৰিয়ানী দোকানখন দেখিছেন, ৰেষ্টুৰেণ্ট এখন আছে, তাতে অকণ বোলো যাওঁচোন, অকণ সেইখিনিতে ৰখোঁ। তেনেকৈ আকৌ ৰখিব ল'লোঁ হয়, কিন্তু মই ৰোজা ধৰিছোঁ। ৰোজা ধৰি তেনেকৈ ৰেষ্টুৰেণ্টৰ মুখত ৰখি থাকিলে বেয়াও লাগে, খানা হয়, মানুহে খাই থাকিব। সেইকাৰণে মই বোলো অকণমান আঁতৰিয়ে থকা ভাল হৈছে। সেইকাৰণে মই অকণ চিন্তা কৰিলোঁ যে নাই অকণ এইফালে থাকোঁ, আৰু ইয়াত বিৰিয়ানী ভাল বনায়, বহুত ভাল বনায়। তেনেকৈ অকণ আঁতৰত থাকিলোঁ। তেনেকৈ ৰখি আকৌ একবাৰ ফোন কৰিলোঁ। সি ক'লে যে মোৰ মোবাইলটো ক'ৰবাত অকণ প্ৰব্লেম হ'লে সেইকাৰণে সেই আহি পালে। তেনেকৈ কওঁতে তাক ক'লোঁ বাইকখন চলাই, সি কৈছে নচলাওঁ। তাৰপিছত মই কি কৰিম আৰু, উপায় নাই আৰু মই ক'লোঁ যে মই চলাব ল'লোঁ। লৈ এনেকৈ গৈ আছোঁ। গৈ থাকোঁতে গৈ আছোঁ, উঠিলোঁ। এয়া আৰু আমাৰ দিনটোতো এনেকৈ যায়, মানে ইফালৰ পৰা লেবাৰ লৈ যোৱা, যোগালি অনা, এনেকৈ কৰোঁতে টাইম পাৰে হৈ যায়। বাইকখন মানে মিস্ত্ৰীটোৱে লৈ গৈছিলে, মোৰ লৈ যোৱাৰ কাৰণে আজি মোৰ অকণ দেৰি হ'ল। ৰোজা মাহ হয়, মই বোলো অকণ দেৰি হ'ব, তাক সি বাইকখন লৈ গৈছিলে, দেৰি হোৱাৰ কাৰণে আকৌ তেনেকৈ গৈ আছোঁ আৰু ডিউটি গৈ আছোঁ। সেয়ে এনেকৈ ভাল লাগে, ৰাস্তাবিলাক চাইও ভাল লাগে বহুত, বুজিছেনে। এনেকৈ গৈ আছোঁ। এইফালে ডিউটিৰ সময় আহি আছে, আৰু এতিয়া এই অকণ পালে আৰু পামেই আৰু আমাৰ কামৰ জেগাটো, মোৰ কামৰ যিটো ৱৰ্কশ্বপ, তেনেকৈ পালোঁৱেই আৰু এতিয়া। তেনেকৈ তাত ভিজিট কৰিলোঁ, তাত সোমালোঁ। যে এইটো কেনেকৈ কাটিছে, কি কৰে তাক সুধিলোঁ, কৈছে ৰাইট, ঠিকে আছে মোৰ কটাটো। তেনেকৈ এইটো ৰিং বনাওঁ যে আমি, ৰিং বনাওঁ। তেনেকৈ আকৌ পিছফালে চালোঁ, কাম কৰি আছে চব। তাৰপিছত দেখিলোঁ এইটো যে মছলাখিনি গোটেইখিনি মেলি লেতেৰা পেতেৰাকৈ থৈছে, গোটেইখিনি গোটাব ক'লৈ চাফা কৰ। তাৰপিছত ক'লে চাফা কৰি আছোঁ দাদা, মই কৰি আছোঁ বুলি ক'লে। মই ঠিক আছে, দেখাই দিলোঁ ঝাৰু মাৰি। চব আমি ঠিকাদাৰ মানুহ, এইবিলাক চাবই লাগিব, নহ'লে লোকচান কৰিব ন। এইবিলাক মানুহ যেনেকৈ তেনেকৈ পেলাই থৈ গুচি যাব। তেনেকৈ ক'লোঁ। তেনেকৈ সি ক'লে যে দাদা মোৰ ইয়াত কাম কৰি ভালেই লাগিছে। মই বোলো কৰ কাম, খালি ভালকৈ কৰিবি, ভুল নকৰিম। কৈছে দাদা মই এনেকৈ কৰিম। তেনেকুৱাতে ভাবিলোঁ আৰু হ'ব, তই কৰি থাক কাম, ভালকৈ কৰ খালি, এনেকৈ ক'লোঁ। তাৰপিছত বুলি ক'লে। তেনেকুৱাতে আৰু এটা বস্তু আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। এই বস্তুটো চাওক, এই বস্তুটো কি হয়, খুটা কলম বনাওঁতো এনেকৈ এইটো ৰেডিমেড খুটা হয়। এইটো চাওক, ভিতৰলৈ বস্তুটো এনেকৈ খাপ আছে। এই খাপটোত মানে খাপ বনি যায়, তেনেকৈ বনি যায়। আকৌ তেনেকুৱাতে অলপ কাটি দিলোঁ, কাটি পেলাই আকৌ বেলেগ এটা ছাইডত ভিজিট কৰি দিলোঁ। তাতে বাইক কাটি দিলোঁ আৰু উপায় নাই, গোটেইখিনিতো দেখাব নোৱাৰোঁ। তেনেকৈ আকৌ লগে গ'লোঁ বাইকখন লৈ, আকৌ বেলেগ এখন ছাইডত আছে, তাত ভিজিট কৰিলোঁ। তাত মানে এটা টয়লেট টেংকি বনাই আছোঁ, সৰু সুৰা টেংকি এটা বনাই আছে, বেছি হেভিকৈ নালাগে বোলে। সেইকাৰণে মই বোলো 5 ইঞ্চি দি বনাই দিবলৈ ক'লোঁ। তেওঁক সেই মিস্ত্ৰীটোক ক'লোঁ, সেই তলত সেইটো ৰাখিলে নাই, ৰাখিলে বুলি ক'লে। বুলি ক'লে। তেনেকৈতো মোৰ হৈ গ'ল দিনটো। এই 12 বজালৈকে মোৰ ডিউটি মানে ইমানখিনি আছিলে, কৰি আজৰি কৰিলোঁ। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, কিবা ভুল হ'লে জনাব। আৰু শ্বৰ্টকাটকৈ কৰিছোঁ, ইমান এডিট কৰা নাই, মিলামিলিকৈ বনাই দিছোঁ। আৰু আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব।